আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 3.3 কুৱেশ্যন নং 1ৰ 6টা অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হয়। তো তোমালোকে আজিৰ ক্লাছটো এটেণ্ড কৰা। ইয়াৰ আগৰ ক্লাছত মই তোমালোকক অনুশীলনী 3.1 আৰু 3.2 গোটেইখিনি অংক একেবাৰে সহজ নিয়মত কৰাইছিলো। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 3.3 এক নম্বৰ কুৱেশ্যন কেইটা কৰাম একেবাৰে সহজ নিয়মত। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। তো এক নম্বৰ সমাধান আমি কৰিম। এক নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে তলৰ ৰৈখিক সমীকৰণযোৰ অপনয়ন পদ্ধতিৰে আৰু কৈছে আমাক যে প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা। অৰ্থাৎ আমাক দুটা নিয়মেৰে ইয়াত অংকখিনি কৰিব দিছে। এটা হ'ল যে আমি অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি কৰিব লাগে, আৰু এটা কৈছে আমাক প্ৰতিস্থাপন পদ্ধতিৰে আমি কি কৰিব লাগে, অংকটো সমাধান কৰিব লাগে। তো এক নম্বৰ সমীকৰণটো আমাক কি দিয়া আছে যে x + y = কি 5, আৰু আমাক দিয়া আছে যে 2x - 3y = কি 4। তো আমি ফাৰ্স্ট কি কৰিম, অপনয়ন পদ্ধতিৰে কৰিবলৈ চেষ্টা কৰিম। তো চোৱা, এতিয়া আমি কৰিম যে অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি আমি কৰিম। এক নম্বৰটো কি দিয়া আছে x + y = কি 5, এইটো আমি দিলো এক নম্বৰ সমীকৰণ বুলি, আৰু এইটো হ'ল আমাৰ 2 নম্বৰ সমীকৰণ। এতিয়া অপনয়ন পদ্ধতিত তুমি কি কৰিবা, ইয়াৰে যিকোনো এটা চলক ল'বা, যিকোনো এটা চলক লৈ এই তলৰটোৰ সহগৰ লগত কি কৰিবা, মিলাবলৈ ট্ৰাই কৰিবা। তেতিয়া চোৱা, যদি এক চলকটো যদি লোৱা তুমি কি কৰিবা, এক চলকটোৰ সহগটো কি কৰিব লাগিব, একে কৰিব লাগিব। যদি তুমি y চলকটো যদি লোৱা, এই y চলকটো আৰু এই y চলকটো কি কৰিব লাগিব, একে সহগ হ'ব লাগিব। মানে কি কৰিব লাগিব, আমি সহগটো সমান হ'ব লাগিব। এতিয়া চোৱা, এইটো হ'ল অপনয়ন পদ্ধতি যে তোমালোকে কি কৰিব লাগিব, এই চলকৰ সহগটো কি কৰিব লাগিব, সমান কৰিব লাগে। এতিয়া তোমালোকে যিকোনো চলক ল'ব পাৰা, হয়তো তুমি x ল'ব পাৰা বা y ল'ব পাৰা। এতিয়া আমি কি কৰিম, x ল'ম যাতে আমাৰ সুবিধা হয়। এতিয়া চোৱাচোন, ইয়াতে x ৰ সহগটো কিমান 1, আৰু ইয়াতে কিমান x ৰ সহগ 2, গতিকে এইটো আৰু এইটো ডিফাৰেন্স আছে, হয় নে নহয়? গতিকে আমি এক নম্বৰ সমীকৰণত যদি 2 যদি এটা পূৰণ কৰো, তেতিয়া কি পাই যাম, আমি 2 নম্বৰ সমীকৰণৰ লগত x ৰ সহগটো কি লাগিব, মিলি যাব। গতিকে আমি এক নম্বৰ সমীকৰণত 1 কি কৰিম, 2 এটা পূৰণ কৰিম। তো আমি এক নম্বৰ সমীকৰণটোৰ লগত কি কৰিম, 2 পূৰণ কৰিম। 2 পূৰণ কৰিলে কি হ'ব, যে 2x + 2y = কিমান হ'ব, 2 × 5 = কিমান, 10, হয়। তো আৰু 2 নম্বৰ সমীকৰণটো চোৱা, 2 নম্বৰ সমীকৰণটো যিহেতু ইয়াতে x ৰ সহগটো কি আছে, 2 আছে, গতিকে আমি এইটো 2 ৰাখিব হলে কি কৰিম, যিহেতু আমি এটা x ৰ সহগ কি কৰি আছো, একে কৰি আছো, গতিকে 1 ৰে পূৰণ কৰি দিলে কি হ'ব, এই সমীকৰণটো হ'ব যে 2x - 3y = 4। এতিয়া আমি চোৱা, এক নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণৰ x ৰ সহগ দুয়োটা কি হৈছে, মিলি গৈছে। ইয়াতো 2, ইয়াতো 2, হয় নে? এতিয়া আমি কি কৰিম, এই দুয়োটা সমীকৰণ কি কৰিম, বিয়োগ কৰি দিম। ঠিক আছে, এতিয়া এইটো চোৱা, প্লাছৰ আছে হৈ যাব মাইনাছৰ, এইটো মাইনাছৰ আছে এইটো হৈ যাব প্লাছৰ, আৰু এইটো প্লাছৰ আছে এইটো মাইনাছৰ হ'ব। এতিয়া তোমালোকে চিনটো এনেকে বহুৱাৰ পিছত চোৱা, এইটো প্লাছৰ 2x মাইনাছৰ 2x কটা যাব, হয়নে? এতিয়া চোৱা, +3 আৰু এইটো +2y মানে কিমান হ'ব, প্লাছৰ 5y, আৰু ইফালে কি হ'ব চোৱা, প্লাছৰ 10 মাইনাছৰ 4 মানে কি হ'ব, প্লাছৰ 6 হ'ব, হয় নে নহয়? এইফালে চোৱা, y ৰ লগত 5 টো পূৰণ হৈ আছে, সিফালে গ'লে কি হ'ব, হৰণ হ'ব। গতিকে কিমান হ'ব, যে y = কিমান পালো, 6/5। এতিয়া y ৰ মানটো তোমালোকে কি কৰিবা, যিকোনো এটা সমীকৰণত বহুৱাই দিলে আমি x ৰ মানটো পাই যাম, হয় নে নহয়? গতিকে আমি y ৰ মান, আৰু এইটো হ'ল অপনয়ন পদ্ধতি, y ৰ মান আমি সমীকৰণ 1ত বহুৱাম। সমীকৰণ 1ত বহুৱাই পাওঁ, এক নম্বৰ সমীকৰণত যদি আমি বহুৱাই দিওঁ যে x + y = 5 আছে, গতিকে x + y মানে কিমান, y ৰ মান হ'ল 6/5 = কি হ'ব, 5। ঠিক আছে, এতিয়া আমি কি কৰিম চোৱা, এতিয়া লসাগু ল'ব পৰা, কিন্তু আমি কি কৰিম, x টো ইফালে ৰাখি দিম। চোৱা, যে x = কি হ'ব, 5 - 6/5, এই প্লাছৰ 6/5 সিফালে গৈ কি আছে, মাইনাছৰ 6/5, মানে কি হ'ব, x = চোৱা, 5 আৰু 1 ৰ লসাগু কিমান, 5, 5 1ত 5 বাৰ, 5 বাৰ কিমান, 25 মাইনাছ 5, 5ত 1 বাৰ, 1 6 কিমান, 6, মানে আমি x ৰ মান কিমান পালো, যে 25 - 6 কিমান হ'ব, 19, 25ৰ পৰা 6 কিমান, 19 নহ'ব জানো? অৰ্থাৎ আমি x ৰ মান কিমান পালো, 19/5, আৰু y ৰ মান আমি কিমান পালো, 6/5। গতিকে এতিয়া এইটো লিখি দিবা, এতেকে সমাধানটো হ'ল যে x = 19/5 আৰু y = 6/5। এইটো আমাৰ কি হৈ গ'ল, সমাধান হৈ গ'ল। নেক্সট আমি কৰিম, এতিয়া আমাক যিহেতু কৈছিলে অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতি দুয়োটা ব্যৱহাৰ কৰিব লাগে। এতিয়া আমি অপনয়ন কৰিলো, নেক্সট আমি কৰিম এতিয়া প্ৰতিস্থাপন পদ্ধতি। চোৱা, যে প্ৰতিস্থাপন পদ্ধতি।
প্ৰতিস্থাপন পদ্ধতি চোৱা যে আমাক প্ৰথম যেটো সমীকৰণ দি আছে x + y = 5 এটো হল 1 নম্বৰ নেক্সট আমাক কি দি আছে যে 2x - 3y = 4 গতিকে 2x - 3y = 4 এটা আমি দিলো 2 নম্বৰ সমীকৰণ বুলি এতিয়া তোমালোকে এই প্ৰতিস্থাপন পদ্ধতি অলপ আগতে ইয়াৰ আগৰ হেৰিটোত মই অনুশীলনী তোমালোকক দেখুৱাইছিলো গতিকে আমি কি কৰিম সমীকৰণ 1 যদি ইয়াতে টানি আনো যে সমীকৰণ 1 ৰ পৰা আমি কি পাম চোৱা যে সমীকৰণ 1 কি আছে x + y = 5 এতিয়া আমি কি কৰিব পাৰো x টো ইফালে ৰাখি y টো যদি সিফালে লৈ যাও কি হ'ব 5 - y হয় নহয় এটা আমি দিলো 3 নম্বৰ সমীকৰণ বুলি এতিয়া আমি x ৰ মান যিকোনো এটা 2 নম্বৰ সমীকৰণ বহু আমি y ৰ মান পাই যাম হয় নহয় এতিয়া আমি x ৰ মান চোৱা যে x ৰ মান সমীকৰণ 2 ত বহুৱাই পাও সমীকৰণ 2 ত বহুৱাই পাও 2 নম্বৰ সমীকৰণটো কি আছে যে 2x x ৰ মান আমি কিমান পালো 5 - y তাৰপিছত কি আছে -3y = কিমান 4 এটো হল 2 নম্বৰ সমীকৰণটো যে x ৰ ঠাইত মই কি কৰিছো জাস্ট x ৰ মানটো বহুৱাই দিছো যে 5 - y ঠিক আছে সো তাৰ পিছত চোৱা এতিয়া কি হ'ব যে 2 * 5 কিমান হ'ব 10 - 2y - 3y = কিমান হ'ব 4 ওকে সো তাৰ পিছত চোৱা যে 10 -7 যে কি হ'ব প্লাস আৰু 2y - 3y কি হ'ব -5y = কিমান হ'ব 4 এটা সো 10 টো ইফালে প্লাস হৈ যায় সিফালে গৈ কি হ'ব মাইনাস হ'ব আৰু -5y টো আমি ইফালে ৰাখি দিছো কি হ'ব 4 - 10 ওকে সো তাৰ পিছত চোৱা যে -5y = 4 - 10 কি হ'ব -6 হ'ব হয় নে অৰ্থাৎ আমি ইফালে যদি y টো যদি ৰাখি দিও কি হ'ব -6/5 মানে এটো মাইনাস মাইনাস কি হৈ যাব কটা যাব এতিয়া আমি y ৰ মান পাই গলো এতিয়া আমি y ৰ মান কি কৰিম যিকোনো এটা সমীকৰণত বহুৱাই আমি x ৰ মান পাই যাম মই যদি 3 নম্বৰ সমীকৰণত বহুৱাই দিও চোৱা 3 নম্বৰ সমীকৰণত y ৰ মান বহুৱাই পাও চোৱা 3 নং সমীকৰণত y ৰ মান বহুৱাই পাও y ৰ মান বহুৱাই পাও 3 নং সমীকৰণটো আমাক কি দি আছে x = 5 - y যে x = 5 - y ৰ মান আমি কিমান পালো যে 6/y ৰ মান আমি কিমান পালো 6/5 হৈ গৈছে 5 আৰু 1 ৰ লসাগু কিমান 5 5 1 ত 5 বাৰ 5 * 1 = 5 মাইনাস 5 1 ত 5 বাৰ 5 5 কিমান 25 তাৰপিছত মাইনাস 5 5 ত 1 বাৰ 1 6 গুণে কিমান 6 মানে 25 ৰ পৰা 6 গলে কিমান হ'ব 25 ৰ পৰা 6 19 গতিকে 19 বাই কি হ'ব 5 আৰু গতিকে আমি x ৰ মান কিমান পাই গলো 19/5 আৰু y ৰ মান আমি পাই গলো কিমান যে 6/5 আৰু এটো হৈ যাব আমাৰ কি প্ৰতিস্থাপন পদ্ধতিত ইয়াৰে সলিউশনটো গতিকে এতে লিখি দিবা যে এতেকে সমাধানটো হল যে x = 19/5 আৰু y = কিমান হ'ব y = 6/5 আৰু এটো হৈ যাব আমাৰ সলিউশন ঠিক আছে সো এতিয়া আমি 1 ৰ 2 নম্বৰটো কৰিছো এতিয়া সো 2 নম্বৰটো কি আছে 2 নম্বৰটো আছে 3x + 4y = 10 এটা সমীকৰণ আৰু এটা আমাক দি আছে যে 2x - 2y = 2 এতিয়া আমি দুটা পদ্ধতিত যেহেতু কৰিব লাগে ফাৰ্স্ট আমি কি কৰিম অপনয়ন পদ্ধতিত কৰিম চোৱা যে অপনয়ন পদ্ধতিত যদি আমি কৰো চোৱা আমি ফার্স্ট সমীকরণ দুটা পাতি লম 3x + 4y = কিমান 10 এটা আমি দিলো সমীকৰণ 1 বুলি নেক্সট আছে 2x - 2y = 2 এটা আমি দিলো 2 নম্বৰ সমীকৰণ বুলি ঠিক আছে সো এতিয়া আমি কি কৰিম যিকোনো এটা চলক লম সেই চলকৰ আমি কি কৰিব লাগে সহগটো একে বনাব লাগে গতিকে এই আমি যদি x ৰ চলকটো যদি ইয়াতে বাছিলো সহগটো যদি ইয়াতে বাছিলো x চলকৰ সহগ আৰু ইফালে x চলকৰ সহগ ইয়াতে x চলকৰ সহগ কি আছে 3 আৰু ইয়াতে x চলকৰ সহগ কিমান আছে 2 তাৰপিছত দুয়োটা যদি আমি সেম বনাব খোজো আমি কি কৰিব লাগিব ইয়াতে 3 ৰ লগত 2 পূৰণ দিম আৰু ইয়াতে 2 ৰ লগত 3 পূৰণ দিম মানে ইয়াতে 1 নম্বৰ সমীকৰণটোত আমি 2 পূৰণ দিম তেতিয়া 6 হ'ব আৰু ইয়াতে 3 পূৰণ দিলে 3 * 2 কি হ'ব 6 হ'ব বুজি পাইছা গতিকে আমি 1 নম্বৰ সমীকৰণটোত 2 ৰে পূৰণ কৰিলো 2 ৰে পূৰণ কৰিলে কি হ'ব যে 2 * 6 2 * 3 6x + 2 * 4 8y = 2 * 10 কিমান হ'ব 20 নেক্সট আকৌ আমি কি কৰিম 2 নম্বৰ সমীকৰণটোৰ লগত কি পূৰণ কৰিম 3 পূৰণ কৰিম 3 পূৰণ কৰিলে কিমান হ'ব 3 * 2 কিমান হ'ব 6x + 6x মাইনাস এটা সো 2y 2 * 3 কিমান হ'ব 2 3 গুণ কিমান 6y = আকৌ ইয়াতে 3 যেহেতু পূৰণ কৰিম 3 2 গুণ কিমান 6 ঠিক আছে সো এতিয়া চোৱা ইয়াতে প্লাসৰ আছে মাইনাসৰ হৈ যাব ইয়াতে মাইনাসৰ আছে প্লাসৰ হৈ যাব ইয়াতে প্লাসৰ আছে কি হৈ যাব মাইনাসৰ হৈ যাব
সো এতিয়া চোৱা প্লাছৰ 6x মাইনাছৰ 6x কটা যাব, x কটা যাব। এতিয়া চোৱা ইয়াতে 8y আছে, ইয়াতে 6y আছে, কিমান y হ'ব যে মাইনাছ প্লাছে প্লাছে কি হ'ব প্লাছ হ'ব, 8 6 কিমান 14, গতিকে 14y ইকুৱেল টু কিমান হ'ব চোৱা যে 20 - 6 কিমান হ'ব 14, কিমান হ'ব 14। মানে আমি y ৰ মান কিমান পালো যে ইফালে 14 পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব হৰণ হ'ব, মানে 14/14, মানে আমি y ৰ মান কিমান পালো 1 পালো। এতিয়া আমি y ৰ মান যিকোনো এটা সমীকৰণত বহুৱাই আমি কি কৰিব পাৰিম x ৰ মান বহুৱাব পাৰিম, হয়নে? গতিকে চোৱা y ৰ মান 1 নং সমীকৰণত, y ৰ মান 1 নং সমীকৰণত 1 নং সমীকৰণত বহুৱাই পাওঁ, ঠিক আছে। সো আমি 1 নং সমীকৰণ কি পাইছো যে 3x + 4y = 10, গতিকে সো 3x + 4y y ইনটু y ৰ মান কিমান পালো 1 ইকুৱেল টু কিমান 10, গতিকে ইকুৱেল টু 10। এতিয়া চোৱা যে 3x + 4 * 1 কিমান হ'ব 4 = 10, ওকে। এতিয়া চোৱা যে 3x ইকুৱেল টু ইফালে প্লাছৰ 4 আছে, সিফালে গৈ কি হ'ব মাইনাছৰ 4 হ'ব, গতিকে কি হ'ব 10 - 4, ঠিক আছে। সো এতিয়া চোৱা 10 - 4, এতিয়া যে 3x ইকুৱেল টু 10 ৰ পৰা 4 গ'লে কিমান 6, গতিকে 6, এতিয়া x ৰ লগত 3 পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব হৰণ হ'ব, মানে 6 ওপৰত 3 তলত, যে 3 6 কেইবাৰ 2 বাৰ, মানে আমি x ৰ মান কিমান পালো 2 পাই গলো, অৰ্থাৎ আমি y ৰ মান পালো 1 আৰু x ৰ মান কিমান পালো 2। গতিকে এতে সমাধানটো হ'ল যে x = 2 আৰু y = 1। এইটো আমাৰ কি গ'ল যে অপনয়ন পদ্ধতিত গ'ল। এতিয়া আমি সেম বস্তুটো কি কৰিম আকৌ প্ৰতিস্থাপন পদ্ধতিত কৰিম। তো চোৱা যে প্ৰতিস্থাপন পদ্ধতিত এতিয়া আমি কৰিম। তো প্ৰতিস্থাপন পদ্ধতিত হলে কি কৰিব লাগিব, আমি ফাৰ্ষ্ট দুয়োটা সমীকৰণ আকৌ কি কৰিব লাগিব পাতিব লাগিব। গতিকে প্ৰথম সমীকৰণটো কি দিয়া আছে যে 3x + 4y = 10, গতিকে ইয়াতে পাতা যে 3x + 4y = 10, এইটো আমাক দিয়া আছে 1 নম্বৰ সমীকৰণ বুলি। নেক্সট 2 নম্বৰ সমীকৰণটো আমাক কি দিয়া আছে যে 2x - 2y = কিমান 12, এইটো আমাক দিয়া আছে 2 নম্বৰ সমীকৰণ বুলি। এতিয়া আমি যিকোনো সমীকৰণৰ পৰা এটা x ৰ মান উলিয়াই ল'ব পাৰিম। এতিয়া আমি কি কৰিম সমীকৰণ 2 ৰ পৰা, যে সমীকৰণ 2 ৰ পৰা যিকোনো সমীকৰণ এটাৰ পৰা তুমি কি কৰিব পাৰা x ৰ মান বহুৱাব পাৰা, উলিয়াব পাৰা। গতিকে মই এইটো 2 নম্বৰ এতিয়া বাছি ললো, কি হ'ব 2x মাইনাছ ইফালে মাইনাছৰ 2y টো সিফালে গৈ কি হ'ব প্লাছৰ 2y, মানে 12 + 2y। এতিয়া চোৱা দুয়োটা পদতে কি আছে 2 এটা কমন আছে, গতিকে আমি কি কৰিব পাৰো এইটো এফালে 2 টো কমন ল'ব পাৰো, গতিকে এফালে 2x = কি হ'ব 2 কমন ল'লে যে 2 ইফালে কিমান থাকিব 6 থাকিব, মানে 6 × 2 কি হ'ব চোৱা যে আচ্ছা 2 নম্বৰ সমীকৰণটো চোৱা, ইয়াতে 2 নং সমীকৰণটো 12 নহয় 2 আছে, মইতো অকমান স্লাইটলি 12 পাতিছো, বাকীটো ঠিকে আছে, ইয়াতে 2 হ'ব, মানে কিমান হ'ব ইয়াতে 2 হ'ব যে 2x ইফালে মাইনাছৰ 2y টো সিফালে লৈ গৈছে প্লাছৰ 2 হৈছে, গতিকে ইয়াৰ পৰা যদি 2 কমন লওঁ ইয়াতে কিমান থাকিব যে 1 থাকিব, কিমান থাকিব 1, আৰু ইয়াতে কিমান থাকিব y, ঠিক আছে। সো এতিয়া আমি কি কৰিম যে এই 2 2 কি হ'ব কটা যাব, কাৰণ ইয়াতো 2 আছে ইয়াতো 2 আছে, অৰ্থাৎ x = আমি কি পাম যে x = আমি পাম যে 1 + y, ওকে। সো এইটোক আমি দি দিম যে 3 নম্বৰ সমীকৰণ বুলি, 3 নম্বৰ সমীকৰণ। এতিয়া আমি x ৰ মান 1 নম্বৰ সমীকৰণত বহুৱাই আমি y ৰ মানটো উলিয়াব পাৰিম। গতিকে চোৱা যে x ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ, সমীকৰণ x ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ কি দিয়া আছে যে 3x + 4y = 10, গতিকে 3x x ৰ মান আমি কিমান পালো 1 + y + 4y = কি 10, ওকে। তো এতিয়া চোৱা এইখিনি যদি আমি সমাধান কৰো আমি কি পাম y ৰ মান পাই যাম, গতিকে 3 × 1 কিমান হ'ব 3 + 3 × y কি হ'ব 3y + 4y = 10, ওকে। এতিয়া চোৱা ইয়াতে 3y + 4y কিমান হ'ব, আমি 7y পাম = 10, 3 টো কি হৈছে ইফালে প্লাছ হৈ আছে, সিফালে গৈ কি হ'ব মাইনাছ হ'ব, গতিকে 7y ইফালে ৰাখা আৰু 10 - 3 7, ঠিক আছে। তেতিয়া চোৱা 7y = 10 - 3 কিমান হ'ব 7, এতিয়া চোৱা y = কিমান হ'ব 7 টো পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব হৰণ হ'ব, 7 7 কেইবাৰ একবাৰ, অৰ্থাৎ আমি y ৰ মান কিমান পালো, y ৰ মান আমি কিমান পালো
1 পাই গলো। এতিয়া আমি x ৰ মান পাব হলে কি কৰিম, যে 3 নম্বৰ সমীকৰণত আমি y ৰ মানটো বহাই দিম। এতিয়া চোৱা যে y ৰ মান 3 নং সমীকৰণত বহুৱাই পাওঁ। y ৰ মান যদি আমি 3 নং সমীকৰণত বহুৱাও কিমান পাম চোৱাচোন, যে x = 1 + y বুলি আছে। x = 1 + y, y ৰ সলনি আমি কি লিখিব পাৰিম 1, কাৰণ y ৰ মান আমি 1 পালো। মানে আমি x = কিমান পালো, x ৰ মান আমি কিমান পালো 2 পালো। গতিকে এতেকে কি হ'ব, সমাধানটো হ'ল x = 2 আৰু y = 1, এইটো হ'ব সলিউশন। ঠিক আছে। এতিয়া চোৱা 3 নম্বৰটো আমি কৰিম। যে 3 নম্বৰ আমাক কি দিয়া আছে, 3x - 5y - 4 = 0, আৰু আমাক নেক্সটটো কি দিয়া আছে, 9x = 2x 2y + 7। ঠিক আছে। এতিয়া আমি ফাৰ্স্ট অপনয়ন পদ্ধতি কৰিম। চোৱা যে অপনয়ন পদ্ধতি মতে আমি এতিয়া কৰিম ফাৰ্স্ট। যে আমি কি কৰিম, যে 3x - 5y, আমি ইফালে -4 আছে নহয়, আমি সিফালে লৈ যাম, কি হ'ব +4 হ'ব, আৰু এইটো দি দিম আমি 1 নম্বৰ সমীকৰণ বুলি। নেক্সটটো আমি কৰিম যে চোৱা 9x, ইফালৰ +ৰ 2y আছে, ইফালে লৈ আনিম, যে -ৰ 2y = 7 টো আছে, 7 আমি এনেকৈ ৰাখি দিম। এইটো হৈ যাব আমাৰ 2 নম্বৰ সমীকৰণ বুলি। ঠিক আছে। তেতিয়া আমি কি কৰিম চোৱা, আমি যিহেতু x চলকটো যদি আমি ধৰো, ইয়াতে চোৱা x ৰ সহগ কিমান 3, ইয়াতে x ৰ সহগ কিমান 9। গতিকে আমি যদি x ৰ সহগটো যদি আমি একে বনাব খোজো, তেতিয়া এই 1 নং সমীকৰণৰ লগত আমি 3 পূৰণ দিম, আৰু এইটোৰ লগত আমি 1 পূৰণ দিলে আমাৰ কি হৈ যায়, মিলি যাব। মানে 3 × 3 9 হ'ব। গতিকে 1 নং সমীকৰণৰ লগত আমি 3 পূৰণ কৰিম। 3 পূৰণ কৰিলে কিমান হ'ব, 3 × 3 = 9, 9x - 3 × 5 = কিমান 15y = কিমান হ'ব, 3 × 4 = কিমান হ'ব 12। ঠিক আছে। আকৌ কি কৰিম, আমি 2 নং সমীকৰণৰ লগত আমি কি পূৰণ দিম, 1 পূৰণ দিম। 1 পূৰণ দিলে কি হ'ব, 1 × 9 9x - 1 × 2 2y, তাৰপিছত = 1 × 7 কিমান হ'ব 7। ঠিক আছে। তো এতিয়া চোৱা আমি চিন সলনি কৰিম। ইয়াতে প্লাছৰ আছে মাইনাছৰ হ'ব, মাইনাছৰ আছে প্লাছৰ হ'ব, ইয়াতে প্লাছৰ আছে মাইনাছৰ হ'ব, মানে প্লাছৰ 9x মাইনাছৰ 9x কটা যাব। তাৰপিছত মাইনাছৰ 15y প্লাছৰ 2y কিমান হ'ব, প্লাছে মাইনাছে মাইনাছ, ডাঙৰ চিন মাইনাছ, 15ৰ পৰা 2 গ'লে কিমান হ'ব 13, -13y = প্লাছে মাইনাছে মাইনাছ, ডাঙৰ চিন প্লাছ, 12ৰ পৰা 7 গ'লে কিমান 5 থাকিব, মানে প্লাছৰ 5 থাকিব। ঠিক আছে। মানে এতিয়া আমি y টো যদি ইফালে ৰাখি দিওঁ, y ইফালে ৰাখি দিলে কি হ'ব, এই মাইনাছ চিনটো -5 / 13 হৈ যাব, মানে y ৰ মান -5/13। তলত লিখিলেও একো কথা নাই, ওপৰত লিখিলেও একো কথা নাই। এতিয়া আমি y ৰ মান কি কৰিম, y ৰ মানটো আমি যদি সমীকৰণ 1ত যদি বহুৱাই দিওঁ, চোৱা যে y ৰ মান যদি আমি সমীকৰণ 1ত বহুৱাই দিওঁ, y ৰ মান সমীকৰণ 1ত বহুৱাই পাওঁ। সমীকৰণ 1ত বহুৱালে আমি কি পাম চোৱা, সমীকৰণ 1 কি দিয়া আছে, যে 3x - 5y = 4। গতিকে 3x - 5y, y ৰ মান আমি কিমান পালো, যে -5/13 = কিমান হ'ব, যে 4 হ'ব। এতিয়া চোৱা আমি এইটো চিম্পলিফাই কৰিলে কি পাম, যে 3x এতিয়া চোৱা মাইনাছে মাইনাছে কি হৈ যাব, প্লাছ হৈ যাব। প্লাছ 5 × 5 = কিমান 25, আৰু তলত কিমান হ'ব 13 = কি হ'ব 4 হ'ব। অ'কে। চ' তাৰপিছত চোৱা যে 3x = এই প্লাছৰ 25/13 সিফালে গৈ কি হ'ব, -25/13 হ'ব। গতিকে আমি কি কৰিম, যে -25/13 আমি এনেকে পাতিলো। ঠিক আছে। তেতিয়া আমি কি কৰিম চোৱা, যে 3x = ইফালে 13 × 1 ৰ লসাগু কিমান হ'ব 13, 13 × 1 = 13 বাৰ, 13 × 4 = কিমান চোৱা, যে 4 × 3 = 12, 2 হাতৰ 1, 4 × 4 = 5, কিমান হ'ব 52 মাইনাছ 13 13 ত 1 বাৰ, 1 25 গুণ কিমান 25 হ'ব। ওকে। অৰ্থাৎ চোৱা যে 3x = 52 - 25 কিমান হ'ব চোৱাচোন, যে 12ৰ পৰা 5 গ'লে 7, আৰু ইফালে 4ৰ পৰা 2 গ'লে 2, মানে কিমান হ'ব 27, আৰু ডাঙৰ চিন প্লাছ, গতিকে প্লাছৰ 27, আৰু ডিভাইডেড বাই কিমান হ'ব 13 হ'ব, ডিভাইডেড বাই 13। এতিয়া চোৱা x ৰ লগত 3 টো পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব হৰণ হ'ব, মানে ওপৰত আছে আহি কি হ'ব তলত 13 ৰ লগত আহি যাব, যে 13 × 3 ওপৰত কিমান হ'ব, যে 27। এতিয়া চোৱা এই 3 য়ে 27ক কেইবাৰ 9 বাৰ। ঠিক আছে। মানে আমি x ৰ মান কিমান পালো, যে 9/13। আমি x ৰ মান পাই গলো 9/13, আৰু ইফালে আমি y ৰ মান পাই গলো কি -5/13। ঠিক আছে। মানে আমি এইটো কিহত কৰিলো, অপনয়ন পদ্ধতিত আমি
অপনেন্ট পদ্ধতিত আমি x আৰু y ৰ মান পালো। এতিয়া আমি নেক্সট কি কৰিম, প্ৰতিস্থাপন পদ্ধতিত কৰিম। ঠিক আছে, এতিয়া আমি কি কৰিম, প্ৰতিস্থাপন পদ্ধতিত। গতিকে ইয়াতে লিখি দিবা যেতেকে সমাধানটো হল যে x = 9/13 আৰু y = আমি কিমান পালো যে -5/13, -5/13। এটা আমি প্ৰতিস্থাপন পদ্ধতিত কৰিম। চোৱা যে 3 নম্বৰ সমীকৰণটো এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিত কৰিম। যে প্ৰতিস্থাপন পদ্ধতিত কৰিম। চোৱা আমি দুয়োটা সমীকৰণ লিখিম যে 3x - 5y - 4 = 0। এইটো 1 নম্বৰ সমীকৰণ। 2 নম্বৰ সমীকৰণ হল 9x = 2y + 7। এইটো দিলো 2 নম্বৰ সমীকৰণ বুলি। ঠিক আছে, এতিয়া আমি সমীকৰণ 2 ৰ পৰা আমি x ৰ মানটো উলিয়াব পাৰিম, হয় নে নহয়? গতিকে চোৱা যে সমীকৰণ 1 ৰ পৰা যে সমীকৰণ 2 ৰ পৰা আমি কি পাওঁ যে আমি যদি x টো চোৱা সমীকৰণ 2 টো আছে 9x = 2y + 7। x ৰ লগত 9 পূৰণ হৈ আছে, আমি যদি সিফালে লৈ যাওঁ কি হ'ব, হৰণ হ'ব, মানে 2y + 7 ডিভাইডেড বাই কি হ'ব 9 হ'ব। ঠিক আছে, এইটো হৈ যাব আমাৰ 3 নম্বৰ সমীকৰণ বুলি। এতিয়া আমি কি কৰিম, x ৰ মান আমি কি কৰিম, সমীকৰণ 1 ত বহুৱাই দিম। ঠিক আছে, তো চোৱা x ৰ মান সমীকৰণ 1 ত বহুৱাই পাওঁ। সমীকৰণ 1 ত সমীকৰণ 1 ত যদি আমি x ৰ মান বহুৱাই দিওঁ, সমীকৰণ 1 কি আছে চোৱা যে 3x, গতিকে 3 × x ৰ মান কিমান পালো যে 2y + 7 ডিভাইডেড বাই 9। তাৰপিছত কি হ'ব -5y = কি হ'ব 4। মানে আমি কি কৰিছো ইয়াতে যে -4 টো সিফালে লৈ গৈছো, +4 হৈ যাব, হয় নে নহয়? একেটা কথাই। অৰ্থাৎ আমি চোৱা এতিয়া কিমান পাম যে তলত হ'ব কিমান, এইটো যদি 3 য়ে 9 যদি কাটি দিওঁ 3 বাৰ, মানে ওপৰত কি হ'ব যে 2y + 7 ডিভাইডেড বাই 3 -5y = কিমান হ'ব 4। ঠিক আছে, তো এতিয়া চোৱা 3 আৰু 1 ৰ লসাগু কিমান 3, 3 য়ে 3ক একবাৰ, 1 × 2y + 7 এইটোৱে হ'ব। তাৰপিছত চোৱা 3 য়ে 1ত 3 বাৰ, 3 × 5 = কিমান 15y = কিমান হ'ব 4 হ'ব। ঠিক আছে, তো তাৰপিছত চোৱা যে 2y আৰু -15y কিমান হ'ব যে -13y + 7 ডিভাইডেড বাই 3 = কিমান হ'ব 4। ঠিক আছে, গতিকে এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম যে এইটোৰ লগত পূৰণ যে -13y + 7 = কিমান, এইটোৰ লগত পূৰণ 4 × 3 = কিমান 12। ঠিক আছে, তো এতিয়া চোৱা -13y = 12, ইফালে প্লাছৰ 7 কি হ'ব মাইনাছৰ 7 হৈ যাব। অৰ্থাৎ -13y = 12 ৰ পৰা 7 গ'লে কিমান যে 5। ঠিক আছে, যে +5 হ'ব। এতিয়া চোৱা আমি যদি ইফালে y ৰ মানটো যদি ৰাখি দিওঁ আৰু মাইনাছৰ 13 কি আছে পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব হৰণ হ'ব, -13 মাইনাছটো ওপৰত দিলেও আৰু তলত দিলেও একো কথা নাই, একেটা কথাই। মানে আমি y ৰ মান কিমান পালো -5/13, এইটো আমি পালো y ৰ মান। এতিয়া আমি y ৰ মান যিকোনো এটা সমীকৰণত বহুৱাই দিলে আমি কি পাই যাম, x ৰ মান পাই যাম। গতিকে y ৰ মান আমি কি কৰিম যে 3 নং সমীকৰণত বহুৱাম। যিকোনো সমীকৰণত বহুৱালে তুমি মানটো উলিয়াব পাৰিবা। গতিকে y ৰ মান সমীকৰণ 3 ত বহুৱাই পাওঁ। সমীকৰণ 3 কি দি আছে যে x = 2y + 7, x = 2y, y ৰ মান আমি কিমান পালো যে -5/13, -5/13। এইটো মাইনাছটো ওপৰত দিলে তলত দিলে একে কথাই, একো কথা নাই। যে 2y + 7 আমি y ৰ মান বহুৱালো +7 ডিভাইডেড বাই 9, +7 ডিভাইডেড বাই কি হ'ব 9। ওকে, তো এতিয়া চোৱা নেক্সট কি হ'ব যে এতিয়া 2 × 5 = কিমান -10 ডিভাইডেড বাই কিমান 13 প্লাস কি হ'ব 7 ডিভাইডেড বাই কি হ'ব 9। ওকে, সো এতিয়া চোৱা নেক্সট কি হ'ব যে তলত হৈ যাব 9 আৰু ওপৰত কি হৈ যাব চোৱা যে 13 আৰু 1 ৰ লসাগু কিমান 13, 13 13 একবাৰ 1 10 গুণ 10, অৰ্থাৎ -10/-10। তাৰপিছত 13 1ত 13 বাৰ, 13 7 গুণ, 7 3 গুণ 21 ৰ 1, 7 ৰ 2, 7 1 গুণ 7 ৰ 2 কিমান 9, -10 প্লাস কিমান হ'ব 91। ওকে, ডিভাইড বাই 13। এতিয়া কি হ'ব চোৱা যে তলত হ'ব 9 আৰু ওপৰত হ'ব কিমান চোৱা 10 আৰু ইফালে -10 প্লাছৰ 91 কিমান হ'ব 91 ৰ পৰা 10 গ'লে কিমান হ'ব 81, মানে 81 ডিভাইড বাই 3 তাৰপিছত ডিভাইডেড বাই কি হ'ব 9। ওকে, সো এতিয়া আমি কি কৰিব পাৰো
যে 81 টো ইফালে ৰাখিব পাৰো চোৱা যে 81 টো ইফালে ৰাখিম আৰু 9 into 3 হ'ব ওকে চোৱা 9 একাশীত কেইবাৰ 9 বাৰ ঠিক আছে 9 একাশীত 9 বাৰ এইটো 13 আৰু এইটো 13 গতিকে কি হ'ব 9 বাই কি হ'ব 9 বাই 13 মানে আমি x ৰ মান কিমান পালো 9 বাই 13 আৰু y ৰ মান আমি কিমান পালো -5 বাই 13 এতিয়া এতেকে আমি ক'ব পাৰো যে সমাধানটো হ'ল x equal to 9 by 13 আৰু y equal to -5 by 13 আৰু এইটো হৈ যাব আমাৰ সলিউশন ঠিক আছে তেতিয়া আমি নেক্সটটো কৰো চোৱা এতিয়া চোৱা 4 নম্বৰ আমাক কি দিছে 4 নম্বৰ আছে x by 2 plus 2y by 3 equal to -1 আৰু এটা আমাক দি আছে x minus y by 3 equal to কি 3 এতিয়া চোৱা ইয়াতে আমাৰ হৰটো কি দি আছে ইয়াতে 2 আৰু ইয়াতে কি দি আছে 3 মানে ইয়াতে লসাগু ললে কিমান হ'ব 6 অৰ্থাৎ আমি যদি এই 1 নং a টোৰ লগত যদি আমি 6 যদি পূৰণ কৰি দিও অপনয়ন পদ্ধতিত তেতিয়া আমি কি পাই যাম যদিহে 6 এৰে যদি পূৰণ কৰি দিও আমি ইয়াৰ নেক্সট যেটো সমীকৰণ আছে ইয়াৰে চলকৰ লগত আমি x ৰ চলকৰ লগত আমাৰ বস্তুটো মিলিব গতিকে আমি ইয়াতে হৰৰ পিনে চাই হৰ দুয়োটাৰ লসাগুৰ পিনে চাই আমি কি কৰিম 6 এৰে কি কৰিম পূৰণ কৰি দিম গতিকে 1 নম্বৰত চোৱা যে আমি অপনয়ন পদ্ধতি মতে কৰিম যে অপনয়ন পদ্ধতি আমি 1 নং সমীকৰণৰ লগত 6 পূৰণ কৰি দিম 6 পূৰণ কৰি দিলে কি হ'ব চোৱা যে 6 into x by 2 plus 6 into 2 by 3 into y okay equal to কিমান হ'ব -1 into কি হ'ব 6 okay so এতিয়া চোৱা 2 এ 6ক কেইবাৰ 3 বাৰ অৰ্থাৎ 3 into x কি হ'ব 3x plus 3 এ 6ক কেইবাৰ 2 বাৰ অৰ্থাৎ 2 into 2 কিমান হ'ব 4y equal to কিমান হ'ব -6 এটা আমি দিলো 1 নং সমীকৰণ বুলি নেক্সট 2 নং সমীকৰণটো কি দিয়া আছে চোৱা x minus y by 3 আছে এতিয়া চোৱা যে 1 নং সমীকৰণৰ যেটো x ৰ সহগ x চলকৰ সহগটো কি 3 কিন্তু 2 নং সমীকৰণৰ ক্ষেত্ৰত চোৱা যে 1 নং x ৰ সহগ কি 1 গতিকে আমি কি কৰিব লাগিব 1 নং সমীকৰণক যদি 3 ৰে যদি পূৰণ কৰো তেতিয়া 2 নং সমীকৰণটো পাম নে নাই যে 1 নং সমীকৰণটোৰ যেহেতু x ৰ সহগ 3 গতিকে 2 নং সমীকৰণৰ x ৰ সহগটো 3 পাব হলে আমি কি কৰিব লাগিব 3 এটা পূৰণ দিব লাগিব গতিকে ইয়াতে যদি মই যদি 3 যদি এটা পূৰণ দিও যে 3 into x minus 3 into y by 3 equal to 3 into কিমান হ'ব 3 এতিয়া তলৰ 3 ওপৰৰ 3 কটা যাব অৰ্থাৎ আমি ইয়াতে কিমান পাম যে 3x minus y equal to 3 গুণ কিমান 9 মানে এটা আমি পালো 2 নম্বৰ সমীকৰণ বুলি ঠিক আছে এতিয়া চাওচোন যে দুইটা সমীকৰণ অপনয়ন পদ্ধতিৰ ক্ষেত্ৰত মিলিছে ইয়াতে চোৱা x ৰ সহগ 3 ইয়াতে x ৰ সহগ কিমান 3 অৰ্থাৎ 1 into 1 আমি 1 নং সমীকৰণত 1 যদি পূৰণ কৰো কিমান হ'ব যে 3x plus 4y equal to কিমান -6 আকৌ 2 নং সমীকৰণৰ x ৰ সহগো আৰু 1 নং সমীকৰণৰ x ৰ সহগ মিলিছে মানে আমি 2 নং সমীকৰণতো কি কৰিম 1 এৰে আমি পূৰণ দিম একেৰে পূৰণ দিলে কি হ'ব যে 3x y equal to কিমান হ'ব 9 ঠিক আছে এতিয়া চোৱা যে চিন সলনি কৰিম ইয়াতে প্লাস আছে মাইনাস হ'ব মাইনাস আছে প্লাস হ'ব প্লাস আছে মাইনাস হ'ব তো প্লাসৰ 3x মাইনাসৰ 3x কটা গ'ল প্লাসৰ 4y প্লাসৰ y কেটা y হ'ব যে প্লাসৰ 5y equal to so মাইনাস প্লাস ডাঙৰ চিন মাইনাস 6 9 কিমান 15 অৰ্থাৎ কিমান হ'ব চোৱা এতিয়া যে y equal to কি হ'ব -15/5 5 এ 15 কেইবাৰ 3 বাৰ মানে আমি y ৰ মান কিমান পালো যে -3 পালো এতিয়া আমি y ৰ মান কি কৰিম যে 2 নং সমীকৰণত বহাই দিলে আমি কি ক'ব পাৰিম x ৰ মানটো আমি উলিয়াব পাৰিম গতিকে y ৰ মান 2 নং সমীকৰণত বহুৱাই পাও কি পাম যে চোৱা 2 নং সমীকৰণটো কি দি আছে আমাক 3x y অৰ্থাৎ y ৰ মান আমি কিমান পালো -3 গতিকে 3x y y কি হ'ব চোৱা যে 3x -3 চোৱা আকৌ চোৱা যে 3x y আমি 3x পাতিলো তাৰপিছত -y ৰ ঠাইত কি বহালো y ৰ মানটো বহালো y ৰ মান কিমান -3 ওকে সো ইকুৱেল টু কিমান 9 সো এতিয়া চোৱা 3x কি হ'ব +3 ইকুৱেল টু কিমান 9 ঠিক আছে সো তাৰ পিছত চোৱা যে 3x টো ইফালে ৰাখি দিম যে 3x টো ইফালে ৰাখি দিলে ইফালে প্লাসৰ 3 ইফালে গৈ কি হ'ব মাইনাসৰ 3 হ'ব মানে 3x ইকুৱেল টু কি হ'ব 9 ৰ পৰা 3 গলে কিমান হ'ব 6 অৰ্থাৎ আমি x ৰ মান কিমান পাম যে 6/3 3 এ 6 কেবাৰ 2 বাৰ মানে আমি x ৰ মান কিমান পালো 2 পালো x ৰ মান কিমান পালো 2 গতিকে সমাধানটো কি হ'ব এতেকে সমাধানটো হ'ল
এতেকে সমাধানটো হ'ল যে x = 2 আৰু y = কিমান -3 এইটো সো আমি y ৰ মান আগতে পাইছিলো ঠিক আছে গতিকে আমাৰ এইটো সলিউশন হৈ গ'ল আমাৰ অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি আমাৰ সলিউশন হৈ গ'ল এতিয়া আমি নেক্সট কি কৰিম যে নেক্সট আমি প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰি আমি মানখিনি উলিয়াম তো চোৱা যে প্ৰতিস্থাপন পদ্ধতি তো কি দিয়া আছে যে x/2 + 2y/3 = কিমান -1 একেটা নিয়মতে আমি কৰিম কি কৰিম আমি 6 এৰে পূৰণ দিম গতিকে 6 × x/2 + 6 × 2y/3 = -1 × 6 ওকে তো এতিয়া 2 এ 6 কেইবাৰ 3 বাৰ অৰ্থাৎ 3 × x কেইবাৰ 3x + 3 এ 6 2 বাৰ 2 × 2 কিমান হ'ব 4y = কিমান হ'ব -6 আৰু এইটো দি দিম আমি 1 নম্বৰ সমীকৰণ বুলি ঠিক আছে নেক্সট 2 নম্বৰ সমীকৰণ কি আছে যে x - y/3 = কি 3 ঠিক আগৰটোৰ দৰে আমি কি কৰিম এতিয়া ইয়াতে 3 ৰে পূৰণ কৰিম যে 3 × x - 3 × y/3 = কিমান 3 × 3 ওকে তো এতিয়া চোৱা এইটো 3 কটা যাব x × 3 কি হ'ব 3x - y = কিমান 3 3 গুণ 9 আৰু এইটো হৈ যাব আমাৰ 2 নং সমীকৰণ বুলি এতিয়া সমীকৰণ 2 ৰ পৰা আমি কি কৰিম x ৰ মানটো উলিয়াম চোৱা যে সমীকৰণ 2 ৰ পৰা আমি কি পাম চোৱাচোন সমীকৰণ 2 ৰ পৰা আমি y টো হিফালে লৈ যাম মানে কি হ'ব 3x = 9 + y হ'ব ওকে সো ইয়াতে x ৰ লগত 3 পূৰণ হৈ আছে আমি হৰণ হৈ যাব হৰণৰ ফালে দি দিম হিফালে পূৰণ হৈ আছে হৰণ হ'ব মানে কি হ'ব ওপৰত কি হ'ব 9 + y / কিমান হ'ব 3 আৰু এইটো দি দিম আমি 3 নম্বৰ সমীকৰণ বুলি 3 নং সমীকৰণ বুলি ঠিক আছে সো এতিয়া আমি x ৰ মানটো কি কৰিম আমি x ৰ মানটো 1 নং সমীকৰণত বহুৱাই দিম ঠিক আছে যিকোনো সমীকৰণত বহুৱালে তোমালোকে পাৰিবা কিন্তু আমি ইয়াতে x ৰ মান 1 নং সমীকৰণত বহুৱাই দিম এতেকে x ৰ মান সমীকৰণ 1 ত বহুৱাই পাও সমীকৰণ 1 ত বহুৱাই পাও কি হ'ব চোৱা 1 নং সমীকৰণ কি আছে 3 × x মানে কি আমি x ৰ ঠাইত এইখিনি বহাম যে 3 × 9 + y / 3 তাৰপিছত কি আছে +4y = কিমান -6 ওকে সো এতিয়া চোৱা এই 3 কটা যাব মানে কিমান থাকিব ওপৰত কি থাকিব যে 9 + y + 4y = কিমান -6 এতিয়া চোৱা 4y আৰু y কি হ'ব 5y মানে কিমান হ'ব 9 + 5y = কিমান হ'ব -6 এফালে প্লাছৰ 9 সিফালে গৈ কি হ'ব মাইনাছৰ 9 মানে 5y = -6 - 9 হ'ব ওকে মানে 5y = 6 9 কিমান 15 মানে মাইনাছৰ 15 মাইনাছৰ প্লাছ ডাঙৰ চিন মাইনাছ মানে y ৰ মান আমি কিমান পালো যে -15/5 5 এ 15 কেইবাৰ 3 বাৰ অৰ্থাৎ y ৰ মান কিমান আমি পালো y ৰ মান পালো -3 এতিয়া আমি y ৰ মান কি কৰিম যে সমীকৰণ 3 ত বহুৱাই আমি x ৰ মানটো পাই যাম আৰামছে গতিকে চোৱা যে y ৰ মান সমীকৰণ 3 ত বহুৱাই পাও সমীকৰণ 3 ত কি পাম চোৱা সমীকৰণ 3 আমাক কি দিয়া আছে x = 9 + y / 3 গতিকে x = 9 + y মানে কিমান -3 / কিমান 3 গতিকে চোৱা যে 9 - 3 / 3 হ'ব 9 ৰ পৰা 3 গ'লে কিমান 6 / 3 ওকে ডাঙৰ চিন প্লাছ গতিকে প্লাছ আহি গৈছে এতিয়া চোৱা 3 এ 6 কেইবাৰ 2 বাৰ মানে আমি x ৰ মান কিমান পালো x ৰ মান আমি 2 পালো এতেকে সমাধানটো হ'ল x = কিমান 2 আৰু y = কিমান -3 গতিকে আমাৰ দুয়োটা নিয়মতে হৈ গ'ল নেক্সট আমি কৰিম চোৱা এতিয়া চোৱা 5 নম্বৰটো আমাক কি দিছে 5 নম্বৰটো আমাক দিছে যে 3y/2 - 5x/3 = কিমান -2 আৰু এটা আমাক কি দি আছে যে y/3 + x/3 = কিমান আছে 13/6 ওকে সো এতিয়া আমি ফাৰ্স্ট কি কৰিম অপনয়ন পদ্ধতিৰে কৰিম চোৱা যে অপনয়ন পদ্ধতিৰে কৰিম ফাৰ্স্ট আমি কৰিছো যে 3y/2 ফাৰ্স্ট আমি কৰিম যে চোৱা 3y/2 - 5x/3 = কিমান -2 ওকে এইটো প্ৰথম সমীকৰণটো আমাক যেটো দিয়া আছে ইয়াৰ আটাইকেইটা পদৰে আমি কি কৰিম 6 এৰে পূৰণ কৰি দিম তেতিয়া
কাৰণ চোৱা 2 আৰু 3 লসাগু কিমান 6, গতিকে 6 এৰে পূৰণ কৰি দিলে আমি 6 এৰে পূৰণ কৰি দিলে আমাৰ কি হৈ যাব 6 এৰে পূৰণ কৰি হৰণ কৰি দিলে আমাৰ এই ইয়াত এইটোৰ লগত মিলি যাব, গতিকে 6 ৰ লগত আটাইখিনি কি কৰি দিম পূৰণ কৰি দিম। 6 into 3y/2 minus 6 into 5x/3 equal to minus 2 into 6. ওকে, তো চোৱা 2 এ 6ক কেইবাৰ 3 বাৰ 3 into 3 কিমান হ'ব 9y minus 3 এ 6ক কেইবাৰ 2 বাৰ 2 5 গুণ কিমান 10x equal to কিমান 200 গুণ কিমান 12 অৰ্থাৎ -12। এটা আমি দিতাম 1 নং সমীকরণ বলি, ঠিক আছে। আকৌ দ্বিতীয় সমীকৰণটো আমাক কি দিছে যে y/3, আকৌ যে y/3 plus x/3 equal to কিমান আছে 13/6 13/6। সো এতিয়া চোৱা 3 আৰু 3 লসাগু কিমান 6 হ'ব, গতিকে আমি কি কৰিম 3 এর আটাইকেইটা কি কৰিম 6 এৰে কি কৰি দিম আটাইকেইটাক পূৰণ কৰি দিম, গতিকে 6 into y/3 plus 6 into x/3 equal to 6 into 13/6। ওকে, তো এতিয়া চোৱা 3 এ 6ক কেইবাৰ 2 বাৰ অর্থাৎ কি হ'ব 2 into y কি হ'ব 2y প্লাস 3 এ 6ক কেইবাৰ 2 বাৰ মানে কি হ'ব 2x ইকুয়াল টু 6 আৰু 6 কেনসেল যাব কিমান থাকিব 13 থাকিব। ওকে, সো এইটো থাকিব আমাৰ কি নম্বৰ 2 নং সমীকৰণ। এতিয়া চোৱা ইয়াতে আমি 1 নং সমীকৰণত y ৰ সহগ পালো 9 আৰু ইয়াতে y ৰ সহগ কিমান 2। এতিয়া চোৱা এই y ৰ সহগ আৰু ইয়াতে y ৰ সহগ বেলেগ বেলেগ আছে। এতিয়া আমি কি কৰিম দুইটা যদি একে যদি বনাব খোজো তেতিয়া আমি এইটো 1 নম্বৰ সমীকৰণৰ লগত যদি 2 পূৰণ দিও আৰু 2 নম্বৰ সমীকৰণৰ লগত যদি 9 পূৰণ কৰি দিও তেতিয়া 9 দুগুণ কিমান হ'ব 18 আৰু ইয়াতে 9 দুগুণ 2 পূৰণ কৰি দিলে 18, মানে কি আমাৰ y ৰ সহগটো মিলি যাব। গতিকে আমি কি কৰিম 1 নং সমীকৰণৰ লগত আমি 2 পূৰণ কৰিম, 2 পূৰণ কৰিলে কিমান হ'ব যে 9 into 2 কিমান হ'ব 9 দুগুণ 18 18y minus 10 দুগুণ কিমান হ'ব 20x তাৰপিছত ইকুৱেল টু কিমান হ'ব 12 দুগুণ কিমান হ'ব -24। এতিয়া আমি আকৌ 2 নং সমীকৰণটোক আকৌ কিহেৰে পূৰণ কৰিম 9 ৰে পূৰণ কৰিম, 9 দুগুণ কিমান 18y। ওকে, তাৰপিছত প্লাস 9 দুগুণ কিমান 18x তাৰপিছত ইকুৱেল টু 13 দুগুণ কিমান চোৱা এতিয়া আমি কি কৰিম আকৌ 13 ৰ লগত 9 পূৰণ কৰিম, ইফালে 9 দুগুণ 18 ইফালে 9 দুগুণ 18। এতিয়া কি কৰিম 13 ৰ লগত 9 পূৰণ কৰা যে 9 3 গুণ 27 7 7 2 9 গুণ 9 2 কিমান 11 মানে কিমান হ'ব 117। ওকে, তেতিয়া আমি কি কৰিম চিন সলনি কৰিম, ইয়াতে প্লাসৰ 18 মাইনাসৰ 18 হ'ব, প্লাসৰ 18 মাইনাসৰ 18 x হ'ব, তাৰপিছত ইয়াতে মাইনাস হ'ব। সো প্লাসৰ 18y মাইনাসৰ 18y কটা গ'ল। এটা চোৱা মাইনাসে মাইনাসে প্লাস 20 20 এ 18 কিমান হ'ব 38x অৰ্থাৎ মাইনাসৰ 38x ইকুয়াল টু কিমান হ'ব মাইনাস মাইনাসে প্লাস ডাঙৰ চিন মাইনাস 117 ৰ লগত আমি কি কৰিম 24 যোগ কৰিম। 7 4 কিমান 7 7 4 11 1 7 1 1 2 1 3 1 2 1 3 1 4 আৰু ইফালে 141 হ'ব, গতিকে কিমান হ'ব 141। ঠিক আছে, এতিয়া আমি কি কৰিম যে x টো ইফালে ৰাখি দিম যে x ইকুৱেল টু এতিকে -141 ডিভাইড বাই -38 মাইনাস মাইনাস কটা যাব অৰ্থাৎ x ৰ মান আমি কিমান পালো 141/38। এতিয়া আমি x ৰ মান কি কৰিম সমীকৰণ 2 ত বহুৱাই দিম, x ৰ মানটো আমি সমীকৰণ 2 ত বহুৱাই পাওঁ চোৱা যে x ৰ মান এতেকে x ৰ মান সমীকৰণ সমীকৰণ 2 ত বহুৱাই পাওঁ, x ৰ মান সমীকৰণ 2 ত বহুৱাই পালে আমি কি পাম সমীকৰণ 2 টো আমাক কি দি আছে যে 2y plus 2x, গতিকে যে 2y plus 2x x ৰ মান কিমান যে এইটো 141 ডিভাইড বাই কিমান 38 ইকুৱেল টু কিমান হ'ব ইকুৱেল টু 2 নং সমীকৰণত কি আছে 13, গতিকে ইকুৱেল টু কিমান 13। ওকে, তো চোৱা ইফালে 2 এ 3 ক একবাৰ আৰু 1 উকলিব 18 18ক 9 বাৰ অৰ্থাৎ কিমান হ'ব যে 2y ইকুৱেল টু এইফালে 141/19 আছে সিফালে লৈ যাম যে 13 minus 141 ডিভাইড বাই 19 হ'ব। ওকে, 13 minus 141/19। এতিয়া চোৱা যে 2y ইকুৱেল টু 19 আৰু 1 ৰ লসাগু 19 19 1 ত 19 বাৰ, এতিয়া 19 13 গুণ চোৱা 19 13 গুণ 9 3 গুণ 3 9 গুণ 27 7 7 2 3 গুণ 3 দিয়ে 5 1 9 গুণ 9 1 1 গুণ 1 অৰ্থাৎ 7 9 5 কিমান 14 4 7 1 1 1 অৰ্থাৎ 247 মাইনাস কিমান হ'ব 141 কাৰণ 19 19 একবাৰ 1 into 41 141 এইটো হ'ব এনসার। ওকে, এইটো হ'ব তোমাৰ সংখ্যাটো। তাৰপিছত চোৱা এতিয়া আমি কি কৰিম যে 2y ইকুৱেল টু 247 ৰ পৰা 247 ৰ পৰা 141 বিয়োগ কৰিম, 7 ৰ পৰা 1 গ'লে 6 4 পৰা 4 গ'লে 0 2 ৰ পৰা 1 গ'লে অৰ্থাৎ 106 ডিভাইড বাই কিমান হ'ব 19।
ওকে 19 তাৰপিছত ইয়াতে তোমাৰ এতিয়া চোৱা 2 to y ৰ লগত কি হৈছে পূৰণ হৈ আছে কিফালে গৈ কি হ'ব হৰণ হ'ব মানে তলত আহি যাব যে 106 ডিভাইড বাই 19 into 2 ওকে সো এতিয়া চোৱা যে 2 এ 10ক কেইবাৰ 5 বাৰ 2 এ 6ক 3 বাৰ মানে y ৰ মান কিমান যে 53 বাই কিমান 19 ওকে যে 53 বাই 19 হ'ব y ৰ মান মানে এতিয়া আমি x আৰু y ৰ মান দুয়োটা অপনয়ন পদ্ধতিৰে আমি পাই গলো x ৰ মান কিমান পাইছিলো যে 141 বাই 38 গতিকে এতেকে সমাধানটো হ'ল যে x ৰ মান পালো 141 ডিভাইড বাই 38 আৰু y ৰ মান পালো 53 বাই 90 আৰু এইটো হৈ যাব আমাৰ সলিউশন ঠিক আছে এতিয়া প্ৰথমটো আমি অপনয়ন পদ্ধতিৰে কৰিলো এতিয়া আকৌ প্ৰতিস্থাপন পদ্ধতিৰে কৰিম চোৱা যে প্ৰতিস্থাপন পদ্ধতি ঠিক আছে তো প্ৰতিস্থাপন পদ্ধতি একেটা নিয়মৰে কৰিম চোৱা ফাৰ্স্ট কি দি আছে যে 3y বাই 2 মাইনাস 5x বাই 2 ইকুয়াল টু কিমান মাইনাস 2 একেটা নিয়মৰে আমি কি কৰিম এতিয়া যে এইটো কি আছে 3 এইটো 3 গতিকে 3 আৰু 2 এর লসাগু কিমান 6 গতিকে 6 এর আটাইখিনিক পূরণ কৰি দিম যে 3y বাই 2 মাইনাস 5x বাই 3 ইকুয়াল টু কিমান মাইনাস 2 into 6 ওকে 2 এ 6 কেইবাৰ 3 বাৰ এতিয়া চোৱা 3 3 গুণ কিমান 9 9y মাইনাস কি হ'ব এতিয়া চোৱা ইয়াতো আমি 6 এৰে পূৰণ দিম ইয়াতে দিয়া নাই 3 এ 6 কেইবাৰ 2 বাৰ 2 5 গুণ কিমান 10 গতিকে 10x ইকুয়াল টু 6 দুগুণ কিমান 12 মানে কিমান হ'ব মাইনাস 12 ওকে সো তাৰপিছত চোৱা এইটো আমি দি দিম 1 নম্বৰ সমীকৰণ বুলি নেক্সট 2 নম্বৰটো কি দি আছে y বাই 3 কি দি আছে যে y বাই 3 প্লাস x বাই 3 ইকুয়াল টু কিমান দি আছে যে 13 বাই 6 ঠিক আছে গতিকে এইটোক আমি 6 এৰে আকৌ পূৰণ কৰি দিম গতিকে y বাই 3 প্লাস 6 into x বাই 3 ইকুয়াল টু 6 into 13 বাই 6 ওকে তেতিয়া চোৱা 3 এ 6 কেইবাৰ 2 বাৰ অৰ্থাৎ কিমান হ'ব 2y প্লাস 3 এ 6 2 বাৰ অৰ্থাৎ কিমান হ'ব 2x ইকুয়াল টু 6 এ 6 কাটি যাব কিমান থাকিব 13 অর্থাৎ 2y প্লাস 2x ইকুয়াল টু কিমান 13 সো এটা আমি দি দিম 2 নং সমীকরণ বলি এতিয়া আমি সমীকরণ 1 ৰ পৰা আমি কি কৰিম সমীকরণ 1 টো যদি লৈ আনো চোৱা তেতিয়া আমি ইয়াৰে পৰা x ৰ মানটো পাই যাম চোৱা যে সমীকরণ 1 ৰ পৰা সমীকরণ 1 ৰ পৰা কি পাম যে 9y ইকুয়াল টু এই মাইনাসৰ 10x টো আমি সিফালে লৈ যাম অৰ্থাৎ কি হ'ব প্লাসৰ 10x হৈ যাব ওকে এতিয়া চোৱা 9 টো ইফালে পূৰণ হৈ আছে y ৰ লগত সিফালে গলে কি হ'ব হৰণ হ'ব মানে -12 প্লাস 10x ডিভাইডেড বাই কিমান হ'ব 9 হ'ব ওকে এইটো আমি দি দিম যে 3 নম্বৰ সমীকৰণ বুলি এতিয়া আমি এই y ৰ মানটো যেটো পালো এই y ৰ মানটো আমি যে ওপৰৰ যিকোনো সমীকৰণত বহুৱাই দিলে আমি কি পাই যাম x ৰ মানটো পাই যাম গতিকে আমি এই y ৰ মানটো কি কৰিম এই y ৰ মানটো 2 নং সমীকৰণত বহুৱাই দিম চোৱা যে y ৰ মান y ৰ মান 2 নং সমীকৰণত y ৰ মান 2 নং সমীকৰণত বহুৱাই পাও কি পাম যে 2 নং সমীকৰণটো যেহেতু দি আছে 2y + 2x হয়নে গতিকে 2 into y ৰ মান কিমান পালো -12 + 10x ডিভাইড বাই 9 প্লাস 2x ইকুয়াল টু কিমান 13 ওকে সো এতিয়া চোৱা তলত হ'ব 9 আৰু 12 দুগুণ কিমান 24 প্লাস 10 দুগুণ কিমান 20 গতিকে 20x প্লাস ইয়াতে কি হ'ব 2x ইকুয়াল টু কিমান হ'ব 13 ওকে সো তাৰ পিছত চোৱা যে 9 আৰু 1 ৰ লসাগু কিমান 9 গতিকে 9 9 ত একবাৰ x আৰু এটোৰ লগত একে হৈ যাব -24 প্লাস 20x এতিয়া চোৱা 9 1 ত 9 বাৰ 9 দুগুণ কিমান 18x হ'ব কিমান হ'ব 18x ইকুয়াল টু 13 এতিয়া ক্রস মাল্টিপ্লিকেশন হ'ব এটো 1 into 1 একে হ'ব হয় নহয় গতিকে মানে -24 প্লাস এতিয়া চোৱা 10 18 আৰু 20 2 কে 3 38টা x কেইটা x 38টা x আৰু সিফালে কি হ'ব যে এই 13 পূৰণ 9 হৈ যাব ওকে 13 পূৰণ 9 এতিয়া চোৱা এতিয়া যে -24 প্লাস 38x ইকুয়াল টু 13 9 গুণ কিমান চোৱা 9 3 গুণ 27 ৰ 7 7 ৰ 2 9 গুণ 9 9 2 কিমান 11 অৰ্থাৎ কিমান হ'ব 117 এতিয়া -24 টো আমি সিফালে লৈ যাম আৰু 38x টো ইফালে থাকিব যে 117 প্লাসৰ 24 -24 সিফালে গৈ কি হ'ব প্লাসৰ 24 হ'ব হয় নে নহয় অৰ্থাৎ কিমান হ'ব এতিয়া চোৱা তো চোৱা যে 38x ইকুয়াল টু 117 ৰ লগত 24 যোগ কৰিম 7 4 কিমান 11 1 7 1 2 1 3 1 4 অৰ্থাৎ 141 কিমান হ'ব যে 141 এতিয়া আমি কি কৰিম এইফালে x ৰাখি
38 পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব অৰ্থাৎ 141 ডিভাইড বাই কিমান হ'ব 38 অৰ্থাৎ আমি x ৰ মান এইটো পাই গলো এতিয়া আমি x ৰ মানটো আমি কি কৰিম সমীকৰণ 2 যদি বহুৱাই দিও আমি কি পাই যাম y ৰ মানটো পাই যাম তো এতিয়া চোৱা যে x ৰ মান সমীকৰণ 2 ত বহুৱাই পাও তোমালোকে যিকোনো সমীকৰণত বহুৱাই তোমালোকে মানটো উলিয়াব পাৰিবা গতিকে আমি 2 নং সমীকৰণত বহুৱাম যে x ৰ মান সমীকৰণ 2 ত বহুৱাই পাও সমীকৰণ 2 ত আমি x ৰ মান কিমান পাইছো 141/18 38 141/38 এটো আমি পাইছো x ৰ মান গতিকে আমি সমীকৰণ 2 টো বিচাৰি চাও এটো সমীকৰণ 2 এতিয়া আমি x যতে পাও 141/38 বহুৱাম গতিকে x ৰ মান সমীকৰণ 2 ত বহুৱাই পাই এনেদৰে লিখাৰ পিছত তোমালোকে 2 নং সমীকৰণৰ ওচৰত আহিবা যে 2 নং সমীকৰণটো আছে আমাৰ যে 2y + 2x 2 * x ৰ মান আমি কিমান পাইছো 141/38 ইকুয়াল টু কিমান 13 ওকে তো তাৰ পিছত চোৱা যে 2 ইমপ্লাইজ যে 2y প্লাস চোৱা 38 2 141 ৰ লগত 2 পূৰণ কৰিম 2 1 গুণে 2 2 4 গুণে 8 2 1 গুণে 2 কিমান হ'ব 282 ইকুয়াল টু কিমান 13 ওকে তো তাৰ পিছত চোৱা যে 38 আৰু 1 ৰ লসাগু কিমান 38 38 একত কেইবাৰ 38 বাৰ 38 * 2 কিমান হ'ব যে 8 2 গুণ 16 6 7 1 2 3 গুণ 6 1 7 76y প্লাস 38 38 ত একবাৰ 1 * 282 282 ইকুয়াল টু কিমান 13 ওকে সো ইয়াৰ পিছত চোৱা এইখিনি আমি কৰিবই নালাগিছিল কাৰণ আমি ইয়াতে কাটিব পাৰো চোৱা 2 এ 3 ক একবাৰ 1 উকলিব 18 হ'ব 9 বাৰ চাইছানে কিমান ইজি হৈ গ'লহেঁতেন এনেকে হ'ব কিন্তু আমি এই শর্টকাটটো আমি ফলো কৰিম এইখিনি অংক তোমালোকে এনেকে নকৰি সো এনেকে কৰিবা যে 2y প্লাস কিমান হ'ব 141/19 ইকুয়াল টু কিমান হ'ব 13 ওকে তো চোৱা যে 2y টো আমি ইফালে ৰাখি দিম আৰু এই আটাইখিনি সিফালে পঠিয়াই দিম কিমান হ'ব যে 13 - 141/19 ওকে সো কিমান হ'ব যে 2y = 19 19 হ'ব লসাগু হয় নহয় 19 গতিকে 19 একত 19 বাৰ 19 পূৰণ 13 9 3 গুণ 27 ৰ 7 7 ৰ 2 9 গুণ 9 2 কিমান 11 1 3 গুণ 3 1 গুণ 1 7 4 2 অৰ্থাৎ কিমান হ'ব যে 247 যে 247 minus 19 19 একবাৰ 1 * 141 141 ওকে তো সো 2y = 247 ৰ পৰা 141 মাইনাস কৰা যে 7 ৰ পৰা 1 গলে 6 4 ৰ পৰা 4 গলে 0 2 ৰ পৰা 1 গলে 1 অৰ্থাৎ 106 যে 106 ডিভাইড বাই কিমান 19 এতিয়া সব y ৰ লগত এই 2 টো কি হৈছে পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব মানে ওপৰত আছে আহি যাব তলত গতিকে 19 * 2 ওপৰত আছে 106 এতিয়া এই 2 এ 10 ক কেইবাৰ 5 বাৰ আৰু 2 এ 6 ক কেইবাৰ 3 বাৰ মানে যে আমি y ৰ মান কিমান পালো 53 বাই কিমান পালো 19 পালো গতিকে সমাধানটো হ'ল x = x ৰ মান আমি কিমান পাইছিলো 141/38 গতিকে x = 141/38 আৰু y = আমি কিমান পালো 53/19 আৰু এইটো হৈ যাব আমাৰ সলিউশন সো এতিয়া 6 নম্বৰ সমীকৰণ 6 নম্বৰ কি কৈছে আমাক যে x - y = 3 আৰু এটা আমাক দিয়া আছে যে x/3 + y/2 = কিমান 6 ঠিক আছে সো এতিয়া আমি অপনয়ন পদ্ধতিত কৰিম চোৱা যে অপনয়ন পদ্ধতি তো চোৱা 1 নম্বৰ সমীকৰণটো x - y = 3 ঠিক আছে সো এটো আমি দি দিম 1 নম্বৰ সমীকৰণ বুলি 2 নম্বৰটো আমাক আছে যে আমাক দিয়া আছে যে x/3 + y/2 = 6 এতিয়া আমি কি কৰিম 2 এ 6 ক কেইবাৰ 3 বাৰ মানে আমি কি কৰিম 2 আৰু 3 লসাগু কিমান 6 গতিকে 6 এর আটাইখিনি পূৰণ কৰি দিম আগৰ নিয়মৰ দৰে গতিকে ইয়াতো হ'ব 3 * y/2 = কিমান 6 ঠিক আছে 6 এৰে পূৰণ কৰি আছে না গতিকে 6 ওকে মানে 2 আৰু 3 লসাগু কিমান 6 গতিকে 6 এৰে পূৰণ কৰিছো 3 এ 6 ক কেইবাৰ 2 বাৰ 2 এ 6 ক কেইবাৰ 3 বাৰ মানে ইয়াতে কিমান পাইছো 2x এটো 6 এৰে পূৰণ কৰি দিয়া তাৰপিছত ইয়াতে কি হ'ব +3y = 6 গুণ কিমান 36 গতিকে এটো দিলো 2 নম্বৰ সমীকৰণ বুলি এতিয়া সব প্ৰথম সমীকৰণত ইয়াতে x চলকৰ হওক কিমান 1 আৰু ইয়াতে কিমান 2 গতিকে আমি 1 নং সমীকৰণত যদি 2 ৰে যদি পূৰণ কৰো গতিকে কিমান হ'ব 2x হ'ব আৰু ইয়াতে যদি 1 ৰে পূৰণ কৰো কি হ'ব 2x থাকি যাব গতিকে আমি কি কৰিম 1 নং সমীকৰণত 2 ৰে পূৰণ কৰিম 2 ৰে পূৰণ কৰিলে কি হ'ব 2x তাৰপিছত কি হ'ব -2y
তাৰপিছত কি হ'ব ইকুৱেল টু 2 ইনটু 3 কিমান হ'ব 6 আকৌ কি হ'ব 2 নং সমীকৰণৰ লগত আমি কি পূৰণ কৰিম 1 পূৰণ কৰিম 1 পূৰণ কৰিলে কি হ'ব 2x প্লাছ 3y ইকুৱেল টু 36 ইনটু 1 কি হ'ব 36 ওকে এতিয়া চিন সলনি কৰা চোৱা ইফালে প্লাছৰ 2x আছে মাইনাছৰ হ'ব আৰু ইফালে প্লাছৰ মাইনাছৰ হ'ব এটা প্লাছৰ মাইনাছৰ হ'ব এতিয়া প্লাছৰ 2x মাইনাছৰ 2x কটা গ'ল মাইনাছৰ 2y মাইনাছৰ 3y কিমান হ'ব মাইনাছৰ 5y ইকুৱেল টু চোৱা প্লাছে মাইনাছে কি মাইনাছ ডাঙৰ চিন মাইনাছ 36 ৰ পৰা 6 গ'লে কিমান হ'ব 30 হ'ব মানে ইফালে y ৰাখি দিলে সিফালে কি হ'ব মাইনাছৰ 30 ডিভাইড বাই মাইনাছৰ 5 মাইনাছ মাইনাছ কটা যাব 5 30 কেইবাৰ 6 বাৰ মানে আমি y ৰ মান কিমান পালো আমি y ৰ মান কিমান পালো 6 পালো এতিয়া আমি এই y ৰ মানটো আমি যিকোনো সমীকৰণত বহুৱাই দিলে আমি কি পাই যাম x ৰ মানটো আমি পাই যাম ঠিক আছে এতিয়া মই সমীকৰণ 1 ত কি কৰিম y ৰ মানটো বহুৱাই দিম চোৱা যে y ৰ মান সমীকৰণ 1 ত বহুৱাই পাও সমীকৰণ 1 ত আমি y ৰ মান বহুৱাই পালে আমি সমীকৰণ 1 টো দিয়া আছে x - y = 3 গতিকে x - y মানে কিমান 6 ইকুৱেল টু কিমান 3 অৰ্থাৎ x ইকুৱেল টু কিমান 3 + 6 মানে x ৰ মান কিমান 6 3 9 গতিকে সমাধানটো হ'ল x ইকুৱেল টু 9 আৰু y ইকুৱেল টু কিমান 6 আমাৰ কি হ'ল অপনয়ন পদ্ধতিৰে আমাৰ সলিউশনটো পালো এতিয়া আমি নেক্সট একেটা হেৰি নিয়মৰে কি কৰিম প্ৰতিস্থাপন পদ্ধতিৰে আমি সলিউশন উলিয়াব লাগে তো চোৱা তো আমি 6 নম্বৰটো কৰি আছিলো ন এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিত কৰিম তো চোৱা যে প্ৰতিস্থাপন পদ্ধতিৰে আমি কৰি আছো এতিয়া তো প্ৰতিস্থাপন পদ্ধতিৰে কি হলে কি হ'ব যে x - y = 3 এটা আমাক 1 নম্বৰ সমীকৰণ আমাক দিয়া আছে সমীকৰণটো আমি ধৰি লৈছো 1 নং সমীকৰণ বুলি তাৰপিছত 2 নম্বৰটো কি আছে যে x/3 + y/2 = কিমান 6 গতিকে হি আগৰ নিয়মৰ দৰে 2 আৰু 3 লখাও কিমান 6 গতিকে 6 এর আটাইখিনিক পূৰণ কৰি দিম গতিকে x/3 + 6 * y/2 = 6 * 6 ওকে সো তাৰপিছত 3 এ 6 2 বাৰ অৰ্থাৎ কিমান হ'ব 2x + 2 এ 6 কেইবাৰ 3 বাৰ মানে কিমান হ'ব 3y = কিমান 6 * 6 = 36 এটা আমি দি থম যে 2 নং সমীকৰণ বুলি তো চোৱা সমীকৰণ 1 ৰ পৰা আমি কি কৰিম x ৰ মানটো উলিয়াই লম চোৱা যে সমীকৰণ 1 ৰ পৰা আমি কি পাম যে x - y = 3 দিয়া আছে আমি y টো কিফালে লৈ যাম কিফালে লৈ গলে কি হ'ব 3 + y হ'ব মানে আমি x ৰ মান অলপ অলপ পাই গৈছো এতিয়া চোৱা যে x ৰ মান আমি 3 + y পালো এই x ৰ মানটো আমি কি কৰিম এতিয়া সমীকৰণ 2 ত বহুৱাম তো চোৱা যে এতেকে x ৰ মান সমীকৰণ 2 ত বহুৱাই পাও সমীকৰণ 2 ত x ৰ মান সমীকৰণ 2 ত বহুৱাই পালে আমি কি পাম চোৱা যে 2x সমীকৰণ 2 ত কি আছে চোৱাচোন যে 2x গতিকে 2 * x ৰ মান কিমান যে 3 + y ওকে তাৰপিছত কি আছে +3y = কিমান 36 ওকে তো 2 3 গুণ কিমান 6 + 2 * y 2y + 3y = কিমান 36 ওকে তো চোৱা 6 + 2y + 3y কিমান হ'ব 5y = কিমান 36 এটা 5y টো আমি ইফালে ৰাখি দিম ইফালে 6 টো যাবগৈ যে 36 - 6 ওকে তো চোৱা 5y = 36 ৰ পৰা 6 গলে কিমান 30 গতিকে y = 5 ইফালে পূৰণ হৈছে সিফালে গৈ কি হ'ব হৰণ হ'ব মানে 30/5 5 এ 30 কেইবাৰ 6 বাৰ মানে আমি y ৰ মান কিমান পালো 6 পাই গলো এতিয়া আমি y ৰ মান কি কৰিম চোৱা যে y ৰ মান আমি যিকোনো সমীকৰণত বহুৱাই দিলে আমি x ৰ মান পাই যাম আমি কি কৰিম 3 নং সমীকৰণত বহুৱাম যে y ৰ মান 3 নং 3 ত বহুৱাই পাও 3 নং সমীকৰণত বহুৱাই পাও তো চোৱা x = কি আছে 3 + y আছে কি আছে 3 + y গতিকে 3 + y মানে কিমান 6 6 3 কিমান 9 মানে আমি x ৰ মান পালো 9 আৰু y ৰ মান পালো 6 গতিকে এতেকে সমাধান এতেকে নিৰ্ণয় সমাধান কি হ'ব x = 9 আৰু y = কি 6 ঠিক আছে গতিকে এইটো হৈ যাব আমাৰ সলিউশন গতিকে ষ্টুডেন্টস তোমালোকৰ আজি অনুশীলনী 3.3 1 ৰ 6টা অংক একেবাৰে সহজ নিয়মত মই তোমালোকক কৰালো আৰু নেক্সট ক্লাছত মই তোমালোকক ৰৈ যোৱা 3.3 2 ৰ পৰা যিমানখিনি প্ৰবলেম আছে কৰাম গতিকে তোমালোকে আজিৰ ভিডিঅটো লাইক কৰি থৈ দিবা তেতিয়া তোমালোকৰ ওচৰত নেক্সট ভিডিঅটো গৈ পাব গতিকে আজিলৈ আহিছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা